22,000 18,000 only এগুলো 32,000 টিভিএস এর দাম রাখিছো মই 44,000 only নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল সাব ডিগেজে ব্লগছলৈ স্বাগতম জনাইছো আজি মই পুনৰবাৰ আহিছো আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰত আপোনালোকৰ দাবী আছিল যে ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰৰ ভিডিঅ' লাগে তো মই আকৌ আহিছো কেইবাটাও নতুন বাইক আহিছে নতুন ষ্টক আহিছে তো গোটেই ডিটেইলছ কিনে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দি আছো দাম কি ৰেটছ কি গোটেইখিনি গম পাব ইয়াৰ আগত মই এড্ৰেছটো আপোনালোকক কৈ দিব বিচাৰো এটো হৈছে আমাৰ মিঠাম গাদাজুলিৰ পৰা আহিলে আপোনালোকে মিঠাম সেন্টাৰ পাব না লাগে আৰু তেজপুৰ ফালৰ পৰা আহিলে মিঠাম সেন্টাৰ পাৰ হৈ পেলাই প্ৰথম ডিলাৰখন হৈছে ঢেকিয়াজুলি সেকেন্ড হ্যান্ড বাইক ডিলাৰ তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো এয়া আপোনালোকে দেখিবলৈ পাইছে অসংখ্য বাইক আৰু স্কুটি আছে নতুন ষ্টক আহিছে আৰু দুৰ্গা পূজা আহি আছে যেহেতু স্পেশাল অফাৰো আছে তো গোটেইখিনি জয়নাল ভাইৰ পৰা জানিম এইখন ডিলাৰ ওনাৰ তো আমাৰ লগত আছে জয়নাল ভাই তো জয়নাল ভাই হয় খবৰ কেনেকুৱা মোৰ ভালে আপোনাৰ ভালে আজি মই নতুনকে আৰু এটা অফাৰ আপোনাৰ ভিউৱাৰ্ছৰ কাৰণে আৰু এটা অফাৰ আগবঢ়াইছো সেই অফাৰটো হৈছে 25,000 পৰা 30,000 যিমান বাইক আছে সব বাইকত মই 5 লিটাৰ কে পেট্ৰল ফ্ৰী দিম বঢ়িয়া বঢ়িয়া প্লাস আপোনাৰ 35 পৰা 40 ভিতৰত যিমান স্কুটি আছে তাৰো মই 5 লিটাৰ পেট্ৰল ফ্ৰী দিম তাৰ পিছত আৰু এটা অফাৰ আছে আপোনাৰ পালসাৰ বা এনএস যিমান বাইক আছে 65 পৰা 75 ভিতৰত যিমান আছে সেই বাইকৰ কালাৰ অনুযায়ী মই এটা হেলমেট ফ্ৰী দিম তো এড্ৰেছটো ইতিমধ্যে মই জনাই দিছো তো কোৰ পৰা আৰম্ভ কৰিম আজি হয় আজি স্টাৰ্ট কৰো এই মেষ্ট্ৰো স্কুটিৰ পৰা ইয়াৰ পৰা ন এইখনৰ দাম মই ৰাখিছো 22,000 অনলি হয় ইমান কম যে হয় জানে আপুনি বহুত ডিলাৰৰ ভিডিঅ' বনায় কিন্তু আটাইতকৈ কম দামত যদি গাড়ী বিক্ৰী কৰো এটো ময়ে পাৰো না হেতুটো হয় আমি ঢেকিয়াজুলি বহুত ভাবো এটো মোৰ দ্বাৰাই সম্ভৱ আৰু মই কৰোৱে কৰি দেখাইছো ঢেকিয়াজুলি বিভিন্ন ডিলাৰৰ আমিও ভিডিঅ' বনাইছো কিন্তু যিমান দূৰ পাইছো তুমি কম দামত দিয়া বাৰু বাকি ডিলাৰ বিলাকতকৈ আৰু এয়া এখন এটো হৈছে আপোনাৰ Honda Dio এটো 22 মডেল প্ৰাইস কিমান ৰাখিছা কম ইয়াৰ প্ৰাইস ৰাখিছো মাত্ৰ 57 হয় ইয়াৰ ৰিফাইনেন্স হ'বনে হৈ যাব আৰু অফাৰ আছে কিবা ইয়াত হয় অফাৰ কৰি মই 57 ৰাখিছো মোটামুটি এখন নতুন আপুনি ল'ব গলে 1,08,000 টকা ইয়াৰ দাম অৰিজিনাল প্ৰাইসটো মানুহে নাজানে 1,08,000 কেশ পইচাত ফাইনান্স কৰিলে 1,40,000 পৰি যাব আৰু গাড়ীও খুব ধুনীয়া কন্ডিশনত আছে একদম টিপ টপ কালাৰ খুব ধুনীয়া আছে আৰু এফালে এটো Honda Grazia এখনৰ দাম ৰাখিছো 46,000 এটো কিমান চনৰ এটো 20 মডেল 2020 এটো কিমান 46,000 বুলি কলা ন 46,000 হয় আৰু এফালে এটো আপোনাৰ মেষ্ট্ৰো হয় এইখনৰ দাম ৰাখিছো মই 18,000 হয় 18,000 অনলি হয় গাড়ী কিবা প্ৰবলেম আছে নেকি একো প্ৰবলেম নাই সেলফ স্টাৰ্ট হ'ব চিল ইঞ্জিন ৰানিংও বেছি হোৱা নাই 17,000 সামথিং ৰানিং হৈছে ভিউয়াৰ্স শুনিবলৈ পাইছে আজি যিখিনি বাইক বা স্কুটিৰ দাম কৈছে বহুত কম শুনাইছে যেহেতু পূজা আহি আছে আগতে কৈছে অফাৰ আছে বুলি তো তাৰ কাৰণে খুব কম দামত দিছে আৰু আপোনালোকে অতি সোনকালে আহিব ষ্টক শেষ হৈ গৈ আছে কেইদিনমান আগতো মই ভিডিঅ' বনাইছিলো আৰু আজি আহি পেলাই সেইখিনি বাইক পোৱা নাই আকৌ নতুন আহিছে মানে খুব কম সময়ৰ ভিতৰতে বাইক বিলাক সেল হৈ গৈ আছে আৰু আপোনালোকেও অতি সোনকালে আহিব আৰু এখন হিৰো মেষ্ট্ৰো এখনৰ প্ৰাইস ৰাখিছো 32,000 অনলি হয় প্ৰবলেমটো একো নাই মই আকৌ দিছো প্ৰবলেম নাই একো গ্যাৰান্টি মই চ্যালেঞ্জত বাইক বিক্ৰী কৰো বাইক হওক স্কুটি হওক মই চ্যালেঞ্জ দিও একো প্ৰবলেম নহয় গ্যাৰান্টি আছে আৰু এখন হৈছে আপোনাৰ এন্ট্ৰক আপোনাৰ 21 মডেল এখনৰ দাম আহিব 62,000 হয় এটো 21 মডেল বুলি কলা ন হয় আৰু এতিয়া এফালে Activa 125 Activa 125 ৰ দাম ৰাখিছো 37,000 অনলি হয় আৰু এটো 37,000 মানে অফাৰ আপোনাৰ 35 ৰ পৰা 40 ভিতৰত স্কুটিত যোনটো অফাৰ ৰাখিছো মই 5 লিটাৰ পেট্ৰল ফ্ৰী দিয়া হ'ব এটো বঢ়িয়া আৰু ইফালে এটো আপোনাৰ পালসাৰ 150 পালসাৰ কিমান চনৰ টপ মডেল এটো 2020 মডেল এখনৰ দাম ৰাখিছো মই 74,000 এটো ডাবল ডিস্ক ন হয় ডাবল ডিস্ক উইথ ডাবল এবিএস টপ মডেল মই ভিউয়াৰ্সে কমেন্ট কৰিছিল যে ডাবল ডিস্কৰ পালসাৰ লাগে বুলি তো এখন ডাবল ডিস্কৰ পালসাৰ আপোনালোকে দেখিবলৈ পাইছে 74,000 ইয়াৰ প্ৰাইস প্লাস লগত ইয়াৰ অফাৰ আছে ইয়াৰ লগত কালাৰ মেচ কৰাই আপোনাক এটা হেলমেট দিয়া হ'ব বঢ়িয়া আৰু এফালে এটো হৈছে SP 125
Honda SP 125 2020 মডেল ইয়াৰ দাম ৰাখিছো 62000 এই বাইকখন পোৱাই নাযায় খুব কম আৰু মাৰ্কেটত খুব ভাল ৰিজাল্ট আৰু এইফালে এটো হৈছে সুপাৰ স্প্লেন্ডাৰ 2021 মডেল এখনৰ দাম ৰাখিছো 60000 ন হয় আৰু এইফালে আছে গ্ল্যামাৰ BS4 লাষ্ট মডেল BS4 ন হয় এটো কিমান চনৰ 56000 কিমান চনৰ এটো 19 লাষ্ট 19 লাষ্ট ন বঢ়িয়া আৰু এইফালে আছে এই TVS খনৰ দাম ৰাখিছো মই 22000 only 22000 দেখুৱাই দিয়ক কোনো কমপ্লেইন নাই এক টিকট স্টার্ট হ'ব এ ভিউয়ার্স আপোনালোকে শুনিবলৈ পাইছে এখন TVS 22000 টকা দি আছে আৰু চাওক কি ধুনিয়া কন্ডিশনত আছে কালাৰ ভালে হৈ আছে এতিয়াও কত ক্ৰেশ দেখিবলৈ পোৱা নাই আৰু মাইলেজ দিয়া গাড়ী তো এখন আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু এইফালে আছে এটো কি Honda টুইষ্ট ন এখন কিমান চনৰ Honda টুইষ্ট আপোনাৰ 2014-15 মডেল হয় এখন কিমান ৰাখিছা এখনৰ দাম ৰাখিছো 24000 অনলি 24000 অনলি গাড়ী সিল ইঞ্জিন তুমি আজি যিখিনি দাম কৈ আছা মোৰে বিশ্বাস হোৱা নাই ইমান কম দামত কৈ আছা আপুনি গাড়ীটো বিক্ৰী হৈ গ'ল এটো আপোনাৰ বিশ্বাস হৈছে তো মোৰ চকুৰ আগতে গৈছে মই ৰিভিউ ল'ব নোৱাৰিলো বাৰু সময় নাপালো মই আহি পাওতে তো এইফালে আছে গ্ল্যামাৰ এইখন হয় গ্ল্যামাৰ এটো আপোনাৰ 2021 মডেল এইখনৰ দাম আহিব এখন কিমান ৰাখিছে প্ৰাইসটো 55 এখন গ্ল্যামাৰ চাওক কি ধুনিয়া কন্ডিশনত একদম টিপ টপ কন্ডিশনত আছে চকাখিনিলৈকে ধুনিয়া হৈ আছে আৰু গ্ল্যামাৰ বাইক মাইলেজ দিয়া বাইক সকলোৱে ল'ব পাৰে আৰু ইফালে আছে TVS টো নতুন হৈ আছে 2022 মডেল একেবাৰে নতুন এখনৰ প্ৰাইস কিমান ৰাখিছা এখনৰ প্ৰাইস ৰাখিছো 56000 এই বাইকখিনি ৰিফাইনেন্স হ'বনে হৈ যাব আৰু ইফালে NS 125 2023 মডেল 2023 শিল ইঞ্জিন কম চলা একেবাৰে নতুন সৰু এটা স্ক্র্যাচ নাই নতুন বুলি কলে হল এখনৰ দাম ৰাখিছো 87000 হয় ৰিফাইনেন্স হৈ যাব ন হৈ যাব আৰু ইফালে আছে সুপাৰ স্প্লেন্ডাৰ এখন কিমান চনৰ 62000 2022 মডেল 22 মডেল ন হয় এটো Apache 4B নতুনকে ষ্টক আহিছে আজিয়ে উঠাইছো এখন Apache 4B একেবাৰে নতুন ভালকে দেখুৱাই দিয়ক এটো কিমান চনৰ এটো আপোনাৰ 21 এটো 2020 মডেল 20 মডেল ন হয় এৰ প্ৰাইসটো কিমান ৰাখিছা 68000 খুব ধুনিয়া লাগিছে কালাৰটো কত ক্ৰেশ নাই জাৱা এখন কিমান চনৰ এটো 2022 মডেল 22 মডেল ন এৰ প্ৰাইসটো কিমান ৰাখিছা 132 হয় ৰিফাইনেন্স হৈ যাব তো ভিউয়ার্স এখন দেখিবলৈ পাইছে আপোনালোকে জাৱা ব্ল্যাক কালাৰৰ খুব ভাল লাগিছে তো এখন আমাৰ ঢেকিয়াজুলি সেকেন্ড হ্যান্ড ডিলাৰত আছে আৰু আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব তাৰপিছত 150 Pulsar 150 ন মাজৰ মডেল হয় Pulsar 150 ৰ প্ৰাইস আহিব 64000 হয় তাৰপিছত আহিব এটো 125 বহুত ধুনিয়া এটা স্ক্র্যাচ নাই 21 ন এটো কিমান ৰাখিছা প্ৰাইস বুলি কলা 63000 ন বঢ়িয়া 220 একেবাৰে নতুন মই নকও আপুনি দেখাই দিয়ক ইঞ্জিন টায়াৰ কি আছে কালাৰ খুব ধুনিয়া 2020 মডেল টায়াৰ একদম নতুন হৈ আছে কোনো মেকানিক্যাল ইস্যু নাই খালি তেল ভৰাব চলাব এটো কিমান চনৰ বুলি কলা 2020 মডেল প্ৰাইস কিমান ৰাখিছা এটোৰ প্ৰাইস ৰাখিছো 94000 94 ফাইনান্স কলে ফাইনান্স কেশু কোনো অসুবিধা নাই এটোৰ প্ৰাইস কিমান ৰাখিছা 22 মডেল এখনৰ প্ৰাইস ৰাখিছো 73000 আৰু ইফালে আছে Pulsar 220 নে Pulsar 180 220 মডেল এখন এখনৰ দাম ৰাখিছো এটো প্ৰাইস কিমান ৰাখিছা 76000 আৰু এখন Pulsar 150 এটো আপোনাৰ 2020 মডেল এখনৰ দাম ৰাখিছো আপোনাৰ 72000 আৰু এখানে আছে এখন এটো Pulsar 150 এটা 2017 মডেল হয় এখনৰ প্ৰাইস ৰাখিছো 46000 only 46000 হয় 44000 only 44000 হয় 2017 মডেল এটো আছে FZ 2020 মডেল এয়া সব FZ কিমান চনৰ কলা 20
20 আৰু প্ৰাইচটো কিমান ৰাখিছা 70,000 70,000 এছ অফ ভিউয়াৰ্স কি ধুনিয়া লুকস কালাৰ খুব ধুনিয়া হৈ আছে এখন আপোনালোকে ইয়াত আহিলে লৈ যাব পাৰিব আৰু এফালে আছে 125 2023 মডেল 23 মডেল হয় এখন প্ৰাইচটো কিমান ৰাখিছা 78,000 আৰু এফালে আছে পালসাৰ এটো NS 160 এখন প্ৰাইচ ৰাখিছো 57,000 আৰু এফালে আছে Apache এটো 19 মডেল এখনৰ দাম ৰাখিছো 55,000 only ডকুমেন্টস বন্ধুসকল আজি ঢেকিয়াজুলি সেকেন্ড হ্যান্ড ডিলাৰৰ নতুন যিখিনি ষ্টক আহিছিল গোটেই ডিটেইলছখিনি আপোনালোকক জনাইছে এখন ডিলাৰৰ ওনাৰে আৰু এবাৰ ৰেট বহুত কম ৰাখিছে যেহেতু আগন্তুক দুৰ্গা পূজা আছে দুৰ্গা পূজাৰ কাৰণে স্পেশাল অফাৰ আছে তাৰ কাৰণে ৰেটটো বহুত কম ৰাখিছে আপোনালোকে অতি সোনকালে আহিব আৰু নিজৰ মন পছন্দৰ এখন বাইক বা স্কুটি ইয়াৰ পৰা লৈ যাব আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকৰ পৰা চাই আছে মোৰ পেজটো ফলো কৰি দিব পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি